যে আমি ডিসকাস কৰিম তো এনচিইআৰটি বেস সিলেবাসৰ এইচএস ক্লাস 12 প্ৰথম চেপ্টাৰ ইলেক্ট্ৰস্ট্যাটিক তো ইলেক্ট্ৰস্ট্যাটিকৰ ভিতৰত পৰে এটা চেপ্টাৰ ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড ঠিক আছে তো আমি ইয়াৰ ডিটেইলছ ইমান ষ্টাডি কৰি নাথাকো কোনটো পাৰ্ট ক'ত পৰে আমি মেইনলি ষ্টাডি কৰিম আজি ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ ওপৰত তো ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ ওপৰত ষ্টাডি কৰাৰ আগত আমি প্ৰথম কথা জানি লওঁ ফাণ্ডামেণ্টেল কিছুমান পাৰ্টিকুলাৰ বিষয়ে ফাণ্ডামেণ্টেল পাৰ্টিকুল মানে কি প্ৰথম কথা ঠিক আছে যিবোৰ পাৰ্টিকুলৰ আমি ভিতৰলৈ সোমাই যাব নোৱাৰো বা ভিতৰত গৈ ষ্টাডি কৰিব নোৱাৰো একেবাৰে স্মলেষ্ট কনষ্টিটুৱেণ্ট পাৰ্টিকুলটোকে কোৱা হয় ফাণ্ডামেণ্টেল পাৰ্টিকুল সাপোজ যদি আমি এটা ফাণ্ডামেণ্টেল কোৱান্টিটি কনসিডাৰ কৰো ক্লাছ ফাৰ্স্ট ইয়াৰত আমি পাইছিলো সাপোজ মাছ লেংথ টাইম এইখিনি আছিলে কি ফাণ্ডামেণ্টেল কোৱান্টিটি আমি ফাৰ্স্ট ইয়াৰত পাইছিলো আৰু বহুত আছে আৰু ইহঁতত আমি কি কৰিব নোৱাৰো ইহঁতৰ ভিতৰত আমি সোমাই যাব নোৱাৰো আৰু সেই কাৰণে ইহঁতক কি বুলি কোৱা হয় ফাণ্ডামেণ্টেল কোৱান্টিটি বুলি কোৱা হয় ঠিক একেদৰে যদি আমি ফাণ্ডামেণ্টেল পাৰ্টিকুল কনসিডাৰ কৰো একেবাৰে লাষ্ট যেটো পাৰ্টিকুল পামগৈ আমি যিকোনো এটা সাবষ্টেন্স তাক ডিভাইড কৰি বা তাক ব্ৰেক কৰি পেলাই আমি যেটো একেবাৰে লাষ্ট কনস্টিটুৱেন্ট পাৰ্টিকুল পামগৈ তাকে কোৱা হয় ফাণ্ডামেণ্টেল পাৰ্টিকুল সাপোজ আমি ধৰি ললো এটা সাবষ্টেন্স এই সাবষ্টেন্সবোৰ কি লৈ গঠিত হয় কিছুমান মলিকুল লৈ সাবষ্টেন্সবোৰ গঠিত হয় যদি আমি মলিকুলখিনিক ব্ৰেক কৰো প্ৰথম যদি সাবষ্টেন্সবোৰ ব্ৰেক কৰো আমি পাম প্ৰথম মলিকুল যদি আমি মলিকুলখিনিক ব্ৰেক কৰো তেতিয়া আমি পাম কি এটম যদি আমি এটমখিনিক ব্ৰেক কৰো তেতিয়া আমি পাম ইলেক্ট্ৰন proton and নিউট্ৰন অৰ্থাৎ আমি যেতিয়া এটমটো ব্ৰেক কৰিলো ইলেক্ট্ৰন প্ৰটন এণ্ড নিউট্ৰন পালো তাৰ পাছত আমি ইয়াৰ ভিতৰলৈ সোমাই যাব নোৱাৰো সো এই পাৰ্টিকুল কিটা কোৱা হয় ফাণ্ডামেণ্টেল পাৰ্টিকুল বুলি ফাণ্ডামেণ্টেল পাৰ্টিকুল যদি আমি এই পাৰ্টিকুলখিনিৰ ওপৰত ষ্টাডি কৰো তেতিয়া এটা কথা দেখিম সাপোজ এটা এটম সাপোজ আমি কনসিডাৰ কৰিলো এটা এটম এটা কনসিডাৰ কৰি ললো এটমটো কেনেকে গঠিত হয় ইয়াৰ মাজত কি হয় এটম এটাৰ মাজত সদায় কি থাকে নিউক্লিয়াছ থাকে এটো সাপোজ এটমটোৰ মাজত নিউক্লিয়াছ থাকে আৰু নিউক্লিয়াছটোৰ চাৰিওফালে অৰ্থাৎ এই পাথটো নিউক্লিয়াছৰ যেটো বাউণ্ডাৰী যত ইলেক্ট্ৰনখিনি ঘূৰি থাকে সাপোজ ইয়াতে থাকিলে ইলেক্ট্ৰনখিনি নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে ই সাৰ্কুলাৰ পাথো হ'ব পাৰে ইলিপ্টিকেল পাথো হ'ব পাৰে ঠিক আছে নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনখিনি ঘূৰি থাকে আৰু এটো লৈ পেলাই কমপ্লিট এটমটো গঠিত হয় তো এই নিউক্লিয়াছটো গঠিত হয় প্ৰটন এণ্ড নিউট্ৰন লৈ আৰু এই প্ৰটন এণ্ড নিউট্ৰনখিনিক একেলগে কোৱা হয় নিউক্লিয়ন বুলি ইয়াত প্ৰটন বা
proton সদায় positive in nature বুলি ধৰা হয় and electron বোৰক সদায় negative in nature বুলি ধৰা হয় next আমি চাওঁ electric charge কি হয় next আমি চাওঁ electric charge ইয়াৰ ওপৰ টপিকটোক আমি proton কি হয় electron কি হয় তাৰ বিষয়ে অলপ থুলমূলভাৱে ডিসকাস কৰিছিল এটা প্ৰথম হল আমি যদি এটা কনসিডাৰ কৰো দুটা সাপোজ আমি কনসিডাৰ কৰিলো দুটা proton এটো এটা proton আৰু এটা কনসিডাৰ কৰিলো এটো এটা proton ঠিক আছে আমি এটা কথা জানো proton সদায় positively in nature যদি আমি ইহতি দুটা ওচৰ চপাই আনো দুটা proton যদি আমি ওচৰ চপাই আনো তেতিয়া কি হ'ব ইহত দুটাই ইটোৱে হিতুক ৰিপেল কৰিব কি কৰিব ৰিপেল কৰিব ঠিক আছে যদি আমি এবাৰ দুটা ইলেক্ট্ৰন ওচৰ চপাই আনো এটা ইলেক্ট্ৰন আৰু এটো এটা ইলেক্ট্ৰন ইহত দুটাক যদি আমি এবাৰ ওচৰ চপাই আনো ইহতি দুটাকে ৰিপেল কৰিব ঠিক আছে proton দুটাই ইহত দুটা যদি ইলেক্ট্ৰন আমি ওচৰ চপাই আনো ঠিক একেদৰে ইহতি দুটাই কি কৰিব ৰিপেল কৰিব আমি জানো ইলেক্ট্ৰনৰ নেচাৰ নেগেটিভ বুলি ধৰা হয় নেগেটিভ ঠিক আছে সাপোজ আমি এবাৰ কনসিডাৰ কৰিলো এটা proton কনসিডাৰ কৰিলো যাৰ নেচাৰ পজিটিভ আৰু এটা কনসিডাৰ কৰিলো ইলেক্ট্ৰন সাপোজ এটা কনসিডাৰ কৰিলো ইলেক্ট্ৰন তো যত ইলেক্ট্ৰনৰ নেচাৰ সদায় নেগেটিভ যদি ইহত দুটাক আমি ওচৰ চপাই আনো ইহত দুটাই কি কৰিব attract কৰিব ঠিক আছে proton and protonৰ মাজত কি প্ৰথম যেতিয়া আমি proton and proton দুটা ওচৰ চপাই আনিলো ইহতৰ মাজত এটা ফোৰ্স ক্ৰিয়েট হ'ল যেটো কোৱা হয় repulsive force বুলি ঠিক আছে ইলেক্ট্ৰন and ইলেক্ট্ৰন দুটাৰ মাজতো ঠিক একেদৰে প্ৰডিউস হ'ব repulsive force proton and electron দুটা যেতিয়া আমি ওচৰ চপাই আনো সিহত দুটাৰ মাজত attraction হ'ব আৰু যাৰ কাৰণে প্ৰডিউস হ'ব এটা attractive force এটা প্ৰডিউস হ'ল ইয়াত আমি এটা কথা দেখা পালো দুটা proton যেতিয়া আমি ওচৰ চপাই আনিছিলো ইহতৰ মাজত repulsive force প্ৰডিউস হৈছে যেতিয়া আমি এটা ইলেক্ট্ৰন আৰু এটা ইলেক্ট্ৰনৰ লগত ওচৰ চপাই আনো ইহতৰ মাজতো repulsive force প্ৰডিউস হৈছে and proton and electron দুটা যেতিয়া আমি ওচৰ চপাই আনো ইহতৰ মাজত প্ৰডিউস হৈছে attractive force অৰ্থাৎ as a produce হ'ল repulsive force and attractive force এই force দুটাক একেলগে কোৱা হয় electrostatic force বুলি electrostatic force আৰু যাৰ কাৰণে অৰ্থাৎ ইয়াত কিছুমান প্ৰপাৰ্টিৰ কাৰণে এই electrostatic force টো প্ৰডিউস হ'ল ঠিক আছে ইহতৰ proton electron proton-electronৰ মাজত কিছুমান প্ৰপাৰ্টি আছে যেটো প্ৰপাৰ্টিৰ কাৰণে electrostatic force টো প্ৰডিউস হ'ল তাকে কোৱা হয় চাৰ্জ বুলি ঠিক আছে তো আমি এটা কথা গম পালো ইয়াত নেচাৰ পজিটিভ মিন্স চাৰ্জ পজিটিভ ইলেক্ট্ৰনত নেচাৰ নেগেটিভ মিন্স চাৰ্জ নেগেটিভ protonত নেচাৰ পজিটিভ মিন্স চাৰ্জ পজিটিভ আৰু ইহত ভুৰ যেতিয়া ওচৰ চপাই আনা হ'ল থিয়েটাৰ মাজত এটা নতুন ফোৰ্স ক্ৰিয়েট হ'ল আৰু হেতুক কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স আৰু যাৰ যি ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স টু প্ৰডিউস হ'বলৈ ৰেসপন্সিবল আৰু তাকে কোৱা হয় চাৰ্জ বুলি যদি আমি চাৰ্জৰ ডেফিনেশন লিখো এনেদৰে লিখিম it is charge is an বা charge is an intrinsic property of the particle who is responsible to produce
to produce electrostatic force charge is an intrinsic property of the particle which is responsible to produce electrostatic force. ইয়াত আমি এটা কথা উল্লেখ কৰিছো intrinsic তো আমি অলপ আগত ডিসকাস কৰিছিলো ফান্ডামেন্টাল প্ৰপাৰ্টিৰ কথা আমি ডিসকাস কৰিছিলো কিছুমান ফান্ডামেন্টাল প্ৰপাৰ্টিৰ কথা ফান্ডামেন্টাল কিছুমান পাৰ্টিকুলাৰ কথা বা কোৱান্টিটিৰ কথা ইয়াত আমি যেন পালো চাৰ্জটোক ধৰা হয় এটা ফান্ডামেন্টাল প্ৰপাৰ্টিতে বিকজ আমি চাৰ্জৰ ভিতৰলৈ সোমাই গৈ ষ্টাডি কৰিব নোৱাৰো যেনেদৰে মাছটোক আমি কৈছিলো এটা ফান্ডামেন্টাল কোৱান্টিটি বুলি ঠিক একেদৰে চাৰ্জটো হৈছে এটা ফান্ডামেন্টাল কোৱান্টিটি ইয়াৰ ভিতৰত গৈ আমি কোনো ধৰণৰ ষ্টাডি কৰিব নোৱাৰো আমি ইয়াত এটা কথা দেখিলো দুটা প্ৰটন সদায় ৰিপেল কৰে দুটা ইলেক্ট্ৰন সদায় ৰিপেল কৰে আৰু প্ৰটন ইলেক্ট্ৰন দুটাই সদায় অ্যাটাক কৰে ঠিক আছে সো আজি ইমানখিনি আছিল নেক্সট আমি এটা নতুন টপিক লৈ আকৌ ডিসকাস কৰিম